কোনোবাই যদি ভাবিছে যে এটা বা দুটা উচ্ছেদত আমি থমকি ৰম, কাৰোবাৰ ৰঙা চকুক আমি ভয় কৰিম আৰু কাৰোবাৰ ওচৰত আমি শিৰ নত কৰিম, তেতিয়া তেওঁলোকে আজি এই ধলপুৰ শিৱ মন্দিৰ আৰু গৰুখুটিৰ পবিত্ৰ ভূমিৰ পৰাই মই তেওঁলোকক শুনাব খুজিছো, অসম আন্দোলনৰ 900 গৰাকী শ্বহীদৰ মৃত্যুৰ হিচাপ নোলোৱালৈকে আমি ক্ষান্ত নহওঁ। আমি আমাৰ লক্ষ্য সাধনৰ বাবে আমি আগুৱাই যাম আৰু আমি আমাৰ লক্ষ্যত উপনীত হ'ম। কোনোবাই যদি ভাবিছে যে এটা বা দুটা উচ্ছেদত আমি থমকি ৰম, কাৰোবাৰ ৰঙা চকুক আমি ভয় কৰিম আৰু কাৰোবাৰ ওচৰত আমি শিৰ নত কৰিম, তেতিয়া তেওঁলোকে আজি এই ধলপুৰ শিৱ মন্দিৰ আৰু গৰুখুটিৰ পবিত্ৰ ভূমিৰ পৰাই মই তেওঁলোকক শুনাব খুজিছো, অসম আন্দোলনৰ 900 গৰাকী শ্বহীদৰ মৃত্যুৰ হিচাপ নোলোৱালৈকে আমি ক্ষান্ত নহওঁ। আমি আমাৰ লক্ষ্য সাধনৰ বাবে আমি আগুৱাই যাম আৰু আমি আমাৰ লক্ষ্যত উপনীত হ'ম।